চলি আছে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে আমাক মাতি নি আমাক ন্যায় দিব লাগিব আৰু যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ আৰু অবিৰতভাৱে আমাৰ ইয়াতে আমাৰ আন্দোলন চলি থাকিব কাৰণ এই ডাইৰেক্টৰ অফিচৰ পৰাই আমাৰ ৰিকগনাইজ কৰা হৈছিলে কনফাৰেন্স কৰা হৈছিলে ক'ত অধিকাৰ পালে তেওঁলোকে আমাৰ জীৱনবিলাক ধ্বংস কৰিবৰ কাৰণে আমি যৌৱনকাল শেষ কৰি দিলোঁ ক'ত অধিকাৰ পালে তেওঁলোকে গতিকে আমি আপোনালোক ৰাজি আছে নে নাই ৰাজি আছে আমি ইয়াৰ পৰা উঠি নাযাওঁ ইতিমধ্যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাছখন আনিছে আপোনালোকে কাইণ্ডলি বাছখন দেখাই দিব হা আমি চাওক মানৱ অধিকাৰ আইন উলংঘা কৰি তেওঁলোকে আমাৰ জীৱন ধ্বংস কৰিলে এই ডাইৰেক্টৰ অফিচৰ পৰা আমাক আমাৰ ইয়াত সব ডকুমেণ্টছ আছে ডাইৰেক্টৰ অফিচৰ পৰা আমাক ৰিকগনাইজ কৰিছিলে কনফাৰেন্স কৰিছিলে কৰি পেলাই আমাৰ জীৱন ধ্বংস কৰিলে আৰু এতিয়া বাছ আনিছে আমাক উঠাই নিবৰ কাৰণে ভাবক আমাক কেনেকৈ শাস্তি দিছে কেনেকৈ শাস্তি দি মাৰিছে আমাক ৰাজি নে ৰাইজ আমাৰ জীৱন যেনেকৈ ধ্বংস কৰিছে সব ধ্বংস হ'ব লাগিব সব ধ্বংস হ'ব লাগিব এয়া অসমীয়া জাগিছে অসমত অসমীয়া জাগিছে অসমত অসমীয়া শিক্ষক জাগিছে আমি অহাকালিৰ পৰা যজ্ঞ পাতিম য'ত আন্দোলন কৰিম তাতে আমাৰ যজ্ঞও চলিব মুছলিম সম্প্ৰদায়ে কোৰাণ পঢ়িব হিন্দুৱে ভাগৱত পঢ়িব গীতা পঢ়িব পঢ়ি অভিশাপ দিম প্ৰশাসনে আমাক কেনেকৈ বেৰি ধৰিছে বাছ আনি সন্মুখত ৰাখিছে আমাক বোলে উঠাই নিব এতিয়া সব ধ্বংস হ'ব লাগিব শিক্ষকৰ অভিশাপত সকলোৱে ধ্বংস হ'ব লাগিব গুৰুক অপমান কৰা কেতিয়াও মানি নলয় ভগৱানেও মানি নলয় ঈশ্বৰেও মানি নলয় গুৰুক অপমান কৰা চৰকাৰ ধ্বংস হ'ব লাগিব প্ৰশাসন নিপাত যাব লাগিব অসম প্ৰশাসন নিপাত যাব লাগিব সব ধ্বংস হ'ব আমাৰ অভিশাপত আমি যে ইয়াত আহিছোঁ নাখাই নলৈ আহিছোঁ ৰাতিপুৱাই আমি একাহী ভাত মাৰি অহা নাই আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহতে ভাইসকলে আমাৰ ৰোজা ৰাখি ইয়াত বহি আছে এই অভিশাপ প্ৰশাসনৰ গাটো লাগিব শিক্ষা বিভাগৰ গাটো লাগিব আমাৰ জীৱন যৌৱন শেষ কৰি পেলাইছে ক'ত অধিকাৰ পালে অধিকাৰ ক'ত পাইছিলে ডাইৰেক্টৰে আমাৰ জীৱন ধ্বংস কৰিবৰ কাৰণে অধিকাৰ ক'ত পাইছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ গুৰুৰ অভিশাপ দিয়ক সকলোৱে অভিশাপ দিয়ক গুৰুৰ অভিশাপ বিচাৰিছোঁ আমি কেতিয়াও ইয়াৰ পৰা নাযাওঁ যেহেতু প্ৰশাসনে ইতিমধ্যে তেখেতসকলৰ নীতি নিয়ম ৰক্ষা কৰিছে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আমি ইয়াৰ পৰা নাযাওঁ কাৰণ কালি আমাক যোৱা ৰাতি 8টা বজালৈকে জংঘলৰ মাজত এৰি দিছে গতিকে এই প্ৰশাসনসকলকো কিন্তু আমিয়ে সৃষ্টি কৰিছোঁ গুৰুসকলে আমি কেতিয়াও নাযাওঁ এনে মুখ্যমন্ত্ৰী মহোদয়ক আমি পুনৰ কৈছোঁ মুখ্যমন্ত্ৰী মহোদয় প্ৰতিনিধি পঠাই আমাক আলোচনাৰ মাজলৈ নিয়ক নহ'লে আমি ইয়াৰ পৰা কেতিয়াও নুঠো আজি শিক্ষক ৰাজপথলৈ আহিবলগীয়া এটাই মূল কাৰণ হৈছে মাননীয় মুখ্যমন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী আমাৰ সমস্যাটো সমাধান কৰি দিয়া নাই তেখেতসকলে ভেঞ্চাৰ বিদ্যালয়ৰ পদ প্ৰাধিকৰণ কৰিবলৈ ভেঞ্চাৰ বিদ্যালয় শিক্ষকসকলৰ পদ প্ৰাধিকৰণ কৰিব লৈছে কিন্তু 2013 আৰু 21ত প্ৰাধিকৃত বিদ্যালয়ৰ LP2 কলেজলৈকে বঞ্চিত শিক্ষকসকলৰ পদ প্ৰাধিকৰণ কৰিবলৈ বিচৰা নাই সেইকাৰণে আজি আমি ৰাজপথত আহি আন্দোলন কৰিবলগীয়া হৈছে আমি মাননীয় মুখ্যমন্ত্ৰীক ধিক্কাৰ জনাইছোঁ আপুনি কয় অসমত আন্দোলন নাই অসমত সমস্যা নাই কিন্তু আজি আপুনি দেখি পাইছেনে নাই পোৱা যে আজি য'ত আপুনি গৈ ঢোকডাল বজাই অসমত আন্দোলন নাই শিক্ষা বিভাগ ভালদৰে চলাইছোঁ আজি এই প্ৰচাৰ মাধ্যমেদি সবেই গম পাইছে যে অসমত শিক্ষাৰ জৰুৰা অৱস্থা আজি তেখেতসকলে নিযুক্তি প্ৰদান কৰিব লাগিছিল বা আমাৰ পদ প্ৰাধিকৰণ কৰিব লাগিছিল বঞ্চিত শিক্ষকসকলক কৰি দিয়া নাই কিন্তু এটা কথা আমি ক'বলৈ বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি আপোনালোকক আহ্বান জনাইছোঁ আমাৰ বিনা চৰ্তে পদ প্ৰাধিকৰণ কৰিব লাগিব যেনেকৈ LP থাৰ্ড পোষ্টসকলক বিনা চৰ্তে পদ প্ৰাধিকৰণ কৰিব লাগিব ME আছে হায়াৰ আছে জুনিয়ৰ ছেকেণ্ডেৰী আছে কলেজ আছে মহাবিদ্যালয় আছে সকলো স্তৰৰ শিক্ষকসকলক পদ প্ৰাধিকৰণ কৰিব লাগিব অলপ পিছত যদি শিক্ষা বিভাগ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী আলোচনা যদি নেমাতে আমি এই ডাইৰেক্টৰ অফিচত তলা লগাই দিম আমি এইটো খাটাং কথা আমি তলা লগাম আমাৰ তেখেতে যিমানেই আমাক পুলিচ প্ৰশাসন নিদিয়ক আমাৰ প্ৰতিবাদী কণ্ঠ আমাৰ অধিকাৰ প্ৰাপ্য ৰুদ্ধ কৰিব নোৱাৰিব আৰু আমাৰ সংগ্ৰামী সত্তাটো কেতিয়াও তেখেতে ৰুদ্ধ কৰিব নোৱাৰিব আন্দোলন এনেকৈ কৰিয়ে আছোঁ এতিয়া আজিৰে পৰা আমাৰ ধাৰাবাহিকভাৱে আমি বহি যাম আজি ইয়াতে বহিছোঁ আৰু হয়তো অহাকালি আৰু আমি বেলেগ জেগাত বহিম এনেকৈ গতিকে আমাৰ এটাই কথা বাজেট অধিৱেশন চলি আছে আমি জানিবলৈ পাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যিখন 17-18 চনৰ আইন আছিলে সেই আইনখন সংশোধনী কৰাৰ কাৰণে তেওঁ কিবা চিন্তা চৰ্চা কৰিছে আৰু সেই সংশোধনীত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানবিলাকৰ শিক্ষকসকলৰহে সংশোধনী আনিব বুলি আমি গম পাইছোঁ
হাইস্কুলৰ ক্ষেত্ৰত তেওঁলোকে ক্লাছ 8 ধৰি হাইস্কুলৰ শিক্ষকসকলক ন্যায় দিয়াৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰিছে। কিন্তু আমি আজি এই প্ৰতিনিধিবিলাক যিসকল বহিছোঁ, আমি ভাতৃ সংগঠন লগ লাগি LP টু কলেজলৈকে প্ৰতিটো ভাতৃ সংগঠনৰ প্ৰতিনিধিবিলাক আমি ইয়াতে বহিছোঁ। আৰু আমি এই প্লেটফৰ্মৰ পৰা আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'বলৈ বিচাৰিছোঁ যে 90 দশকৰ পৰা শিক্ষকতা কৰা এই শিক্ষকসকল আপোনাৰ শিক্ষা বিভাগৰ জৰিয়তে আপুনি শিক্ষামন্ত্ৰী হৈ থাকোঁতে ৰিকগনাইজ হোৱা, কনকাৰেঞ্চ হোৱা আৰু ইনস্পেকশ্যন হোৱা শিক্ষক। গতিকে LP টু কলেজলৈকে এই শিক্ষকসকলক আপুনি ন্যায় দিবই লাগিব। এই যিখন আপুনি আইন আনিবলৈ দিহা পৰামৰ্শ কৰি আছে, আপুনি আলোচনা কৰি আছে, আইনখন সংশোধনী কৰিবলৈ বিচাৰিছে, সেই সংশোধনীত আমাৰ বিষয়বস্তুটো থাকিব লাগিব আৰু আমাক ন্যায় দিবই লাগিব। প্ৰাদেশিক শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক আমাৰ ইয়াত সৰহসংখ্যক 90 দশকৰ শিক্ষক আছে। ইতিমধ্যে আমাৰ শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ হ'ল, কিন্তু 2017-18 আইনত কিছুমান সৰু সৰু চৰ্ত দিয়াৰ কাৰণে আমি বঞ্চিত হ'লোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই কথা আমি জনাব বিচাৰিছোঁ, আমি আন্দোলনৰ ওপৰত আন্দোলন কৰি আছোঁ, কিন্তু বিভিন্ন সময়ত আপোনাৰ শিক্ষা বিভাগৰ পৰা প্ৰতিনিধি আহি আমাৰ পৰা মেমৰিণ্ডাম লৈ যায়, কিন্তু সেই মেমৰিণ্ডামবিলাক ক'ৰবাত পৰি থাকে। পৰাৰ পিছত আমি অফিচত যোগাযোগ কৰোঁ, শিক্ষামন্ত্ৰী মহোদয়ক আমি যোগাযোগ কৰোঁ, তেতিয়া তেখেতে আমাক এটা কথাই কয় যে আপোনালোকৰ কাৰণে আইনখন নহয়, আইনখন আহিব অপ্ৰাদেশিক শিক্ষানুষ্ঠানৰ কাৰণে। আমি এটাই কথা মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় যেতিয়া শিক্ষামন্ত্ৰী আছিলে তেতিয়া আমাক কিন্তু ৰিকগনাইজ, কনকাৰেঞ্চ, পাৰ্মিশ্যন এইবিলাক তেখেতৰ শিক্ষা বিভাগৰ পৰা আমাক দিছিলে। গতিকে আমি কোনো ৰিজেক্ট টিচাৰ নহয়, আমি সকলোখিনি বৈধ শিক্ষক। গতিকে যিখন আইন আনিব বিচাৰিছে 17 আৰু 18 চনৰ যিখন সংশোধনী আইন এতিয়া বৰ্তমান আনিব, তেখেতে এখন কেবিনেট উপসমিতিও বনাই দিছে। আমি তেখেতসকলকো এই কথাখিনি কৈছিলোঁ, জয়ন্ত মল্ল ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, শিক্ষামন্ত্ৰীক আমাৰ সকলো সমস্যা কৈছোঁ যে আমি যিহেতু 27, 28, 25, 30 বছৰ এতিয়াও কাম কৰি আছোঁ, আৰু কিছুমান এনেকুৱা কৰিলে, কিছুমান স্কুল এমালগেমেশ্যন কৰিলে 21 যেতিয়া প্ৰাদেশিকৰণ হৈছিলে সেই শিক্ষকখিনি কোনো ঘৰতে বহি আছে আৰু সেইটো কোনো চৰকাৰে অন্যায় কৰিলে। কিন্তু কিছুমান শিক্ষানুষ্ঠান এতিয়াও চলি আছে, যেনেধৰণে আমাৰ শিক্ষানুষ্ঠানখন এতিয়া চলি আছে। বৰ্তমান আমাৰ এতিয়া বহু শিক্ষক কৰ্মৰত হৈ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ যি LP টু কলেজলৈকে 5500 শিক্ষক আছে, হয়তো তাতকৈ বেছিও হ'ব পাৰে, এই শিক্ষকখিনি এজনো শিক্ষক বাদ নপৰাকৈ যিখন আইন আনিব বিচাৰিছে, গতিকে তাত নমনীয় কিছুমান যি চৰ্ত আগতে বেছিকৈ ধাৰা ওপৰত দিছিলে, অতি নমনীয় কৰি এই শিক্ষকখিনিক মানৱতাৰে যাতে 18 বছৰ কৰাৰ কাৰণে সেইখিনি বেলেগত যাবলৈ বয়স নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি হস্তক্ষেপ বিচাৰিছোঁ। আমি কোনো শিক্ষামন্ত্ৰীৰ কথা নাজানো, কোনো উপসমিতিৰ কথা আমি ক'বলৈ নাযাওঁ।